ভাগৰুৱা ওই দিনদাও ধিগাও দাও দুলতি পাও আমাৰে নাচনি নচুৱাই ভাগৰুৱা ও কুপাতে কপৌ ফুল গুজিলোৱা হাততে জেতুকা বুলাই লোৱা আহা কবে মিলি পাতো বিহুৰ মেলা ৰং 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 বসন্ত উৎসৱ এয়া ৰং 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 বসন্ত উৎসৱ কৃষ্ণাই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দাই ৰাম নমস্কাৰ মই শিল্পী শিখাই আপোনালোকক স্বাগতম জনাইছো প্ৰাইডিছ এণ্টাৰটেইনমেণ্টছ প্ৰেজেন্স ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil co-powered by Everyday Spices associate partner Real Food Power Assam Downtown University special partner Annapurna Dil Se Pure banking partner SBI the bankers to every Indian gift partner LG Life's Good exclusive radio partner 92.7 Big FM প্ৰিয় দৰ্শক আজি গৰু বিহু আপোনালোকে বাৰু ৰাতিপুৱা গৰু গা ধুৱালেনে মই কিন্তু ধুৱালো পিছে জাগ জ্বলালেনে নাই মই কিন্তু জ্বলালো আৰু 100 এবিধ শাক খাবলৈ কিন্তু নাপাহৰিব আৰু লগতে জেতুকাও হাতত বুলাব তেতিয়াহে ক'ব জেতুকাৰ ৰঙে আপোনাৰ প্ৰিয়জনৰ মনৰ বতৰা পিছে দৰ্শকসকল আজি এই ৰঙৰ উৎসৱত আপোনালোকৰ জানো মন যোৱা নাই ৰাইজৰ পদধূলা ল'বলৈ মোৰ কিন্তু বৰ মন গৈছে সেইবাবে ৰঙে আয়োজন কৰিছে এক বৰ্ণাঢ্য অনুষ্ঠান সেই অনুষ্ঠানত এই প্ৰতিযোগিতাখনিত সুচাৰুৰূপে বিচাৰ কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো বিহু বিশেষজ্ঞ শ্ৰদ্ধাৰ প্ৰবীণ কুমাৰ শইকীয়াদেৱ শ্ৰদ্ধাৰ বিহু সাধক সঞ্জীৱ শইকীয়াদেৱ আমাৰ মাজত আৰু এগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত আছে তেখেতক চাগে মই নকলেও চিনি পাব তেখেত হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা ৰং চেনেলত আহিবলগীয়া আকাশী গংগা নামৰ ধাৰাবাহিকখনৰ মুখ্য নায়িকা আমাৰ সকলোৰে পৰিচিত স্নিগ্ধা গগৈ এয়া আমাৰ মাজত স্নিগ্ধা গগৈ বা আপোনাক বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু তোমালৈ জনাইছোঁ ধন্যবাদ বা এতিয়া আমি পতঞ্জলি তৰফৰ পৰা এটি উপহাৰ দিম বাক ও কুপাতে কপৌ ফুল গুজিলোৱা হাততে জেতুকা বুলাই লোৱা বা এয়া আপোনালৈ বুলি এটি ক্ষুদ্ৰ উপহাৰ ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা পতঞ্জলিলৈ আৰু এই অনুষ্ঠানৰ সমূহ কৰ্মকৰ্তালৈ আৰু বিহুৰ উলগ জনালোঁ ধন্যবাদ ধন্যবাদ বা আপোনাকো বিহুৰ পুনৰবাৰ উলগ জনাই আপোনাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ প্ৰিয় দৰ্শক আপোনালোকৰো জানো মন যোৱা নাই হুঁচৰি চাবলৈ সেইবাবে আহকচোন আজি প্ৰতিযোগিতাৰ মাজলৈ আগবাঢ়ি যাওঁ আজিৰ প্ৰথম প্ৰতিযোগী হৈছে ৰূপহী অসম হুঁচৰি দল গুৱাহাটী স্বৰ্গদেৱ চহৰে এ ৰংঘৰ সাজিলে ঐ তাতে বহি চাবলৈ মেলা ঐ তাতে বহি চাবলৈ মেলা ঐ আমি লৰামতি এ কৰি যাওঁ ধেমালি ঐ পাতি যাওঁ ৰঙৰে খেলা
বিহুৰা ঐ বাগেলৈ বাছৰা মুখলৈ স্বৰ্গ দেও নোলালে সাজিলে ঐ কাচিলে দুলিহিয়াই ঐ পাতিলে দুলিহিয়াই ঐ পাতিলে দোলা ঐ কৃষিজীৱী সমাজে বসন্ত কাদৰিলে ৰং মন বিহুৱাই ঢোলেটি ঐ বজালে ঐ গাতে নুগুমে চেঙৰ চোলা ঐ আগলি কলি দহি গাঁৱৰ ডেকা ল'ৰাই ঐ পেপাতি আনিছে ঐ এই উলিয়াই নবজাও কিয় ঐ এইবাৰ নাচিব কোনে ঐ এইবাৰ নাচিব ঐ আমাৰে দদাই দেও ঐ খুনতে খুৱগা চৰে ঐ লাট মাৰিয়ান গৈ ঐ থাপৰ তামোল টুকি ঐ মই তাদিয়ান গৈ পান এই ৰাঙলী খৰাইখন ঐ সজাই লৈ আন গৈ ঐ বিহু আধৰ কিমা মোৰ কিন্তু বৰ ভাল লাগিলে দেই তেওঁলোকৰ পৰিৱেশন চাই এতিয়া আমি পোনপ্ৰথমে যাওঁ বিচাৰকৰ ওচৰলৈ নহয় জানো প্ৰবীণ দা আপুনি কেনেকুৱা পালে এটা বিলম্বিত লয়ত আৰম্ভ কৰি মধ্যম লয়ত সি গতি কৰি দ্ৰুত লয়ত শেষ হয় সেই বস্তুটো নহ'ল কিন্তু যদি পৰৱৰ্তী পৰ্যায়লৈ আপোনালোক যায় এইটো কিন্তু ঠিক কৰিব লাগিব ধন্যবাদ প্ৰবীণ দা সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব যেহেতু হুঁচৰি পৰিৱেশন কৰিছে হুঁচৰি বুলি ক'লে আমাৰ মনটো সঁচাকৈ ভাল লাগে আৰু আজিও আপোনালোকে পৰিৱেশন কৰিছে ভাল হৈছে আৰু ৰং বসন্ত উৎসৱে আপোনালোকক ইমান ধুনীয়া এখন মঞ্চ দিছে মই ভাবিছোঁ হুঁচৰিটোৰ প্ৰতি সকলো দায়বদ্ধ হোৱাটো প্ৰয়োজন আছে আশা ৰাখিম মই খুব সুন্দৰভাৱে আপোনালোকে উপস্থাপন কৰিব বুলি সকলোলৈকে শুভেচ্ছা জনাইছোঁ ধন্যবাদ সঞ্জীৱ দা আমাৰ আমন্ত্ৰিত অতিথি স্নিগ্ধা বাইদেৱে বা কি কয় শুনি লওঁচোন এবাৰ বহুত দিনৰ মূৰত খুব সুন্দৰ পৰিৱেশন এটা দেখিলোঁ বাকী ভুল ক্ৰুটি থাকিবই সেইখিনি তেওঁলোকে দেখাই দিছে বিচাৰকসকলে ধন্যবাদ আপোনালোকৰ বিহু দলটিলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মই পৰৱৰ্তী পৰ্যায়ত লগ পাম বুলি আশা ৰাখিলোঁ এতিয়া এই মঞ্চৰ পৰা বিদায় জনাইছোঁ পুনৰ লগ পাম ধন্যবাদ প্ৰিয় দৰ্শক আমি এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ লগ পাম গতিকে চাই থাকিব প্ৰাইডিজ এণ্টাৰটেইনমেণ্টছ প্ৰেজেন্স ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil co-powered by Everyday Spices বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ প্ৰাইডিজ এণ্টাৰটেইনমেণ্টছ প্ৰেজেন্স ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil co-powered by Everyday Spices এইবাৰ আমাৰ প্ৰতিযোগিতাৰ খনি প্ৰতিযোগী হৈছে সৰু বিহুৱতী এঞ্জেল আলিয়া নগাঁও গতিকে আহকচোন তেওঁ নাচ পৰিৱেশন কৰা আমি উপভোগ কৰোঁ
কুলি চৰাই বিনুনি বহাগাহি পালেহি বিহু বিহু লাগে নে বিহু বিহু লাগে নে গা ৰংঘৰৰ বাকৰিত সৰু বনি ধুলেতি ঐ বাজিলে পেপাই লহৰ তুলিলে নাচো নাচো লাগে নে নাচো নাচো লাগে নে গা আপুনিচোন নামে মানুহে দুইটা একেই দুইগৰাকী একদম মিলি পৰিছে নামো একে মানুহ একে ভয় লাগিছিলে নি বাৰু অলপমান হয় অকণমান লাগিছিলে ন পিছে কেনেকুৱানো লাগিলে আমি বিচাৰকৰ ওচৰলৈ যাওঁ নহয় জানো সঞ্জীৱ দা কেনেকুৱা পালে ভালেই লাগিছে ধন্যবাদ খালি অকণমান কষ্ট হৈছে পেপাৰটো অকণমান দেৰিকৈ ধৰিছে হয় নাই পেপাৰটো ধৰোঁতে অকণমান দেৰি হৈ গ'ল হয় সেইটো একদম সাৱধান হ'ব লাগে হ'লেও নাচটো ভাল লাগিছে মোৰ ধন্যবাদ ছাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ সঞ্জীৱ দা প্ৰবীণ দা ভাল হৈছে ধন্যবাদ ছাৰ কিন্তু তোমাক আমাৰ নামতীয়ে ছাপোৰ্ট দিব পৰা নাই আমি ভালকৈ শুনা নাই হয় ভইচটো ভাগি যোৱাৰ কাৰণে মাইকৰ বেছি ওচৰত গোৱাৰ কাৰণেও মাফুল টাইপ হৈ গৈছে নেই শেষৰ চাপৰটো নাচখিনি তোমালোকে অকণমান অনুশীলন কৰিব লাগিব ভাগৰ লাগিছে আমাৰ ছোৱালীগৰাকী বুজিছেনে হয় শুভেচ্ছা জনাইছোঁ দেই ধন্যবাদ ছাৰ স্নিগ্ধা বা আপুনি কি ক'ব কেনেকুৱা পালে আপুনি নমস্কাৰ নমস্কাৰ বাইদেউ এঞ্জেল
হয় খুব মৰম লাগিছে তোমাক ধন্যবাদ। নাচখিনিতো খুবেই এনাৰ্জেটিক বহুত তুমি এনাৰ্জিৰ সৈতে তুমি নাচিছা খুব ভাল লাগিছে আৰু এক্সপ্ৰেশ্যন খুব ভাল লাগিছে মই এটা কথা অনুভৱ কৰিছোঁ যে ঢুলীয়া কেইগৰাকীৰ লগত তুমি যেনেকৈ ইণ্টাৰেক্ট কৰিছা চকুৰ চাৱনিৰে এক্সপ্ৰেশ্যনেৰে সেই বস্তুটো মই তোমাৰ তাত দেখা পাইছোঁ আৰু মোৰ খুব ভাল লাগিছে তুমি ইমান সৰু অকণমানি ছোৱালীজনী হৈও যে সেইখিনি তুমি মেইনটেইন কৰিব পাৰিছা থেংক ইউ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ তোমাৰ ধন্যবাদ বাইদেউ ধন্যবাদ বা এঞ্জেল হয় আপোনাক বহুত শুভেচ্ছা ধন্যবাদ। আপোনাক আকৌ লগ পাম বুলি আশা থাকিলে হয় এতিয়া আপোনাক এই মঞ্চৰ পৰা বিদায় জনাইছোঁ ধন্যবাদ পুনৰ লগ পাম হয় ধন্যবাদ প্ৰিয় দৰ্শক এতিয়া আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি এই বিৰতি শব্দটো শুনিলে চাগে আপোনালোকৰ বৰ বিৰক্তি লাগে নহয়নে কিন্তু মোৰ উপায় নাই জানেনে বিৰতিটো ল'বই লাগিব গতিকে চাই থাকিব প্ৰাইড ইজ এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেড প্ৰেজেণ্ট ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil, co-powered by Everyday Spices. আহিলে বিহুতি কান্দিলে কুলিহিতি আহিলে বিহুতি কান্দিলে কুলিহিতি বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ প্ৰাইড ইজ এণ্টাৰটেইনমেণ্টছ প্ৰেজেণ্টছ ৰং বসন্ত উৎসৱ 2024লৈ co-presented by Patanjali Mustard Oil, co-powered by Everyday Spices. প্ৰিয় দৰ্শক এইবাৰৰ আমাৰ প্ৰতিযোগী হৈছে কৰ্ণ বৰা গুৱাহাটী কঁঠালৰ কাঠেৰে ঐ ঢুলেটি সাজিলো ঐ চেউৰি গৰু চালে ৰে ঐ চালো হে বুঢ়া গৰু চালে ৰে ঐ বৰতি টানিলো ঐ বাঁহৰে মাৰি ৰে বালু
দহালে কুহি কণে আমে পাত খলাহালে সামে পাত খলাহালে বিহুৰে মেলাতে কুৰি খেল পাতিলে ঘিলা খেল পাতিলে ৰং কুৰি খেল পাতিলে ঘিলা খেল পাতিলে ৰং আপোনাৰ পৰিৱেশন চাই মোক বহুত ভাল লাগিলে কিন্তু এতিয়া মোৰেটো ভাল লাগিলে নহ'ব আমাৰ বিচাৰকসকলৰ বা কেনেকুৱা লাগিলে সেইটোতো জানিব লাগিব গতিকে প্ৰথমে আহিছোঁ প্ৰবীণ দাৰ ওচৰলৈ এটাইকেইজন বিহুৱা পাহোৱাল ভাল হৈছে ভাল লাগিছে সকলোকে শুভেচ্ছা জনাইছোঁ দেই সঞ্জীৱ দা আপোনাৰ ওচৰলৈ আহিছোঁ মই সকলো ভাল পালোঁ এটা বস্তু মই বেয়া পালোঁ নাচটো আৰু লাগিব হয় ছাৰ বাকীটো সুন্দৰ হৈছে ধন্যবাদ ছাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ সঞ্জীৱ দা স্নিগ্ধা বা আপুনি কেনেকুৱা পালে খুব সুন্দৰ মই এনজয় কৰিছোঁ বাকী ভগৱানে আপোনালোকক আশীৰ্বাদ কৰক বহুত আগুৱাই যাওক ধন্যবাদ আপোনালৈ আৰু আপোনাৰ দলটিলৈ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ পুনৰ যাতে ইয়াতে লগ পাওঁ আৰু এতিয়া আপোনালোকক এই মঞ্চৰ পৰা বিদায় জনাইছোঁ ধন্যবাদ এতিয়া আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ লগ পাম গতিকে চাই থাকিব প্ৰাইড ইজ এণ্টাৰটেইনমেণ্টছ প্ৰেজেন্স ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil co-powered by Everyday Spices বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰং বসন্ত উৎসৱ 2024ৰ বিহুতলিৰ মাজলৈ প্ৰিয় দৰ্শক এইবাৰৰ আমাৰ প্ৰতিযোগী হৈছে মুকলি বিহুৰ দল নলবিৰিণা ডিব্ৰুগড় উৰাম ধেনুৰ হাতুৰং হুকুলা মেঘ জিলিকে হুকুলা মেঘ জিলিকে ৰাতিৰ আকাশত জিলিকে ৰাতিৰ আকাশত জিলিকে জোন ওয়া গলি বাঁহৰে লাহৰি ঐ গগনা মই আনিছোঁ বিহুতে ঐ বজোৱা বিহুতে ঐ বজোৱাছোঁ প্ৰথমালি ভেটা ও নাচনি ঐ পথাৰতে দিছিলোঁ ও নাচনি ঐ পথাৰতে দিছিলোঁ ও নাচনি ঐ পানী সুতে উটুৱাই নিলে প্ৰথম ৰমচেনে ও নাচনি ঐ তোমাকে মই দিছিলোঁ ও নাচনি ঐ তোমাকে মই দিছিলোঁ ও নাচনি ঐ সতৰুৱে ভঙুৱাই দিলে
জাৰু ফুলিলে নাচনি ঐ উদং পথাৰৰ কিনাৰত হে মনোৰণীয়া নাচনি ঐ কপৌ ফুলা বতৰত ঐ জাৰু ফুলিলে নাচনি ঐ উদং পথাৰৰ কিনাৰত হে মনোৰণীয়া নাচনি ঐ কপৌ ফুলাৰ বতৰত হে নাহৰ পাতে হুহুৰিয়াই ঢোলৰ মাতে গুমে গুমাই ঐ নাহৰ পাতে হুহুৰিয়াই ঢোলৰ মাতে গুমে গুমাই পেপাতিয়ে ৰিঙিয়াই পেপাতিয়ে ৰিঙিয়াই মাতে ঐ পেপাতিয়ে ৰিঙিয়াই পেপাতিয়ে ৰিঙিয়াই মাতে হিপিনি বুলি তই ভাবিছ বব যে নাজানো তাত হি বব যে নাজানো তাত ওই নামেলৈ হিপিনি হে নামেলৈ হিপিনি মাৰি চফিতাহি তথাপিতো লগালো হে মাতে আখৈ কেৰাহিতে পৰি হে পৰ আখৈ জ্বলা জুইতে মৰি হে মৰ আখৈ পানী পালে মুজুৰা ঐ পানী পালে মুজুৰা মা ভালেহে গৰাকী নাহে ভালেহে গৰাকী নাহে তই যে ভাবিছ তইনো বৰ ধুনীয়া ঘটিয়া শিঙৰা যেন লাগে আখৈ কেৰাহিতে ওপৰে পৰে আখৈ জ্বলা জুইতে পুৰি মৰে আখৈ পানী পালে মুজুৰা মৰে যৌৱনৰে জখলা পাৰে হ'ব লাগিব জীৱনৰ ভঙা দলং বগাবই লাগিব ভুলৰ নোচেৱে চেৱে নাচিবই লাগিব নহয় যৌৱন হেৱালি আকৌ জানো ফুলিব অতীতৰে মৰমবোৰ সদায় মন পৰিব মোৰ সদায় মন পৰিব মোৰ বহুত সুন্দৰ নলবিৰিণা বিহুদল পিছে নাচনী কেইগৰাকী বাৰু অলপ ভাগৰ লাগিছে চাগে ন হয়নে টোপনিও ধৰিছে বাৰু যিয়ে নহওক এতিয়া আহিছোঁ বিচাৰকসকলৰ ওচৰলৈ প্ৰথমে আহিছোঁ প্ৰবীণদাৰ ওচৰলৈ কি ক'ব গগনা বজোৱাৰ পিছতে অকণমান উঠিছিলে আৰু উঠাৰ পিছতে প্ৰথম বালিফেটা গীতটো গাইছিলে কোনোবা এগৰাকীয়ে সেই গীতটোৰ পিছৰ পৰা আকৌ পৰি গ'ল এই ক্ৰমটো একেবাৰে নাই গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ দেই ধন্যবাদ প্ৰবীণ দা সঞ্জীৱ দা বিহুৱতী কেইগৰাকীয়ে নাচিবৰ কাৰণে অকণমান
চেষ্টা কৰিব লাগিব দেই আপোনালোকৰ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ সঞ্জীৱ দা স্নিগ্ধা বা সকলোকে কিন্তু খুব ধুনীয়া লাগিছে দেখিবলৈ আৰু ধন্যবাদ জনাইছোঁ আগবাঢ়ি যাওক ধন্যবাদ বা আপোনালোক সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আকৌ লগ পাম বুলি আশা ৰাখিলোঁ এতিয়া ইয়াৰ পৰা বিদায় জনাইছোঁ এই মঞ্চৰ পৰা ধন্যবাদ আজি এই প্ৰতিযোগিতাখনিৰ এই খণ্ডটিৰ শেষৰ প্ৰতিযোগী হৈছে সৰু বিহুৱতী নন্দিনী নুপুৰ কাশ্যপ কিন্তু তেওঁ নাচ পৰিৱেশন কৰাৰ আগতে আমি ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ লগ পাম চাই থাকিব ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil co-powered by Everyday Spices বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ ৰং বসন্ত উৎসৱ 2024লৈ আমাৰ আজিৰ খণ্ডটিৰ শেষৰ প্ৰতিযোগী হৈছে ৰামদিয়াৰ সৰু বিহুৱতী নন্দিনী নুপুৰ কাশ্যপ কাতি বিহু কঙালী এ মাঘৰ বিহু ভোগালী এ বহাগতে ধেমালি কৰোঁ
বহুত ভাল লাগিলে আপোনাৰ নাচ চাই মোৰ খুব ভাল লাগিলে ধন্যবাদ কিন্তু মোৰ ভাল লাগিলে নহ'ব ন হয়নে বিচাৰকৰো ভাল লাগিব গতিকে আমি এতিয়া পোনপ্ৰথমে যাম প্ৰবীণ দাৰ ওচৰলৈ প্ৰবীণ দা আপুনি কেনেকুৱা পালে নামটোও ধুনীয়া ছোৱালীজনীও ধুনীয়া বৰ ভাগৰ লাগিছে নহয় অলপ লাগিছে ছাৰ অলপ লাগিছে ভাল হৈছে ধন্যবাদ ছাৰ ধন্যবাদ প্ৰবীণ দা সঞ্জীৱ দা বয়স হিচাপে মাতষাৰ বৰ ধুনীয়াকৈ ওলাইছে ধন্যবাদ ছাৰ আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ সঞ্জীৱ দা স্নিগ্ধা বা কি ক'ব আপুনি নাচ ভাল মাতষাৰ ভাল গাইছা ভাল সকলো ভাল আৰু ভৱিষ্যতো ভাল সুন্দৰ ধন্যবাদ বাইদেউ তোমাৰ ভৱিষ্যতটো খুব সুন্দৰ হওক তাৰে কামনা কৰিলোঁ ধন্যবাদ ধন্যবাদ ইমান এগৰাকী ধুনীয়া নাচনী নিজৰ ওপৰত বিশ্বাস ৰাখক সদায় ভাল হ'ব গতিকে আপোনাক আকৌ লগ পাম বুলি আশা ৰাখিছোঁ মই পুনৰ লগ পাম এতিয়া এই মুহূৰ্তৰ বাবেহে মই আপোনাক ইয়াৰ পৰা বিদায় দিছোঁ ধন্যবাদ চাওঁতে চাওঁতে আজি আমাৰ খণ্ডটিৰ পৰা বিদায় ল'বৰ সময় হৈছে কিন্তু এটা কথা জেতুকা ল'বলৈ কিন্তু নাপাহৰিব দেই পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ পুনৰ লগ পাম ৰং বসন্ত উৎসৱ 2024 co-presented by Patanjali Mustard Oil co-powered by Everyday Spices associate partner Real Food Power Assam Downtown University special partner Annapurna Dil Se Pure banking partner SBI the bankers to every Indian gift partner LG Life's Good exclusive radio partner 92.7 Big FM তোমালে চাহতে ৰঙে 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 ৰঙা জপনা দিওঁতে ৰঙে 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 গড়া